জয় মা চামুণ্ডা ৰাশি ফলৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো ৰাশিৰ ফল হৈছে 30 সেপ্টেম্বৰ 2024 সোমবাৰ পৰিছে আজি কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথি পৰিছে আজি দিনটো যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ সিংহ ৰাশি হ'ব আৰু আজি দিনটো যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ হ'ব কান্তাযোগ এতিয়া হকচোন আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম মেষৰ কাৰণে শুভ সংবাদ বুলি ক'ব লাগিব মেষৰ কাৰণে পঢ়া শুনাৰ লগত জড়িত বুদ্ধিবৃত্তিৰ লগত জড়িত যিকোনো এনেকুৱা কাম য'ত নেকি নিজৰ পাৰদৰ্শিতা দেখুৱাব লাগে তেনেকুৱা প্ৰত্যেকটো কামৰ কাৰণে শুভ দেখা গৈছে যিকোনো শুভ সংবাদ আপোনালোকৰ জীৱনলৈ আহিব পাৰে সন্তানৰ লগত জড়িত যিকোনো শুভ কাম হ'ব পাৰে বৃষৰ কাৰণে এতিয়া বৃষৰ কাৰণে কি আছে কি নাই চাই লওঁ বৃষৰ কাৰণে বৰ এটা ভাল বুলি ক'ব নোৱাৰি মানসিক টেনচনটো অলপমান থাকিব আৰু কিবা এটা বস্তুত সিদ্ধান্ত লবলৈ আপোনালোকৰ অসুবিধা এটা চলি থাকিব পাৰে কথাটো ভাবি গুনি তাৰ যেটো মানে সিদ্ধান্ত হেতু উপনীত হ'বলৈ আপোনালোকক বেলেগৰ সহায় লাগিব পাৰে বা দুই চাৰিজনৰ লগত কথা পাতিবলগীয়া হ'ব পাৰে আৰু লগতে নিজৰ বাণীত সংযম ৰাখি পেলাই নিজৰ মস্তিষ্কটো ঠাণ্ডা কৰি ৰখাটো আপোনালোকৰ কাৰণে ভাল হ'ব যিকোনো নতুন ৰিলেচন হ'বলগীয়া মানে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে যদি এগ্ৰেছিভ হয় নতুন যদি ধৰক বিয়া বাৰুৰ সম্পৰ্ক হ'বলগীয়া আছে দুই পক্ষৰ মাজত যদি এগ্ৰেছিভ হৈ পেলাই আপোনালোকে ডিল বিলাক মানে হ্যান্ডেল কৰে তেতিয়াহলে আপোনালোকৰ প্ৰবলেম দেখা যাব পাৰে এতিয়া আহিব মিথুনৰ কাৰণে যিকোনো প্ৰচেষ্টা যিকোনো ভাগাদৰি কৰাৰ কাৰণে শুভ দেখা গৈছে যিকোনো খেল মানে খেলকুদৰ ক্ষেত্ৰত খেলুৱৈসকলৰ ক্ষেত্ৰত বিদ্যাৰ্থীৰ ক্ষেত্ৰত লগতে যিসকলে যাত্ৰা কৰি ব্যৱসায় কৰে তেওঁলোকৰ ক্ষেত্ৰত আৰু এনেকুৱা কাম য'ত নেকি পৰাক্ৰম খুব নিহিত হৈ থাকে শাৰীৰিক বা মানসিক পৰাক্ৰমটো বেছিকে লাগে তেনেকুৱা কামবিলাকৰ ক্ষেত্ৰত বেচা কিনাৰ ক্ষেত্ৰত শুভ দেখা গৈছে এতিয়া আহিব কৰ্কটৰ কাৰণে মধ্যম গতি বুলি ক'ব লাগিব কৰ্কটে যিকোনো ডাঙৰ নিবেশ আপোনালোকে নকৰিব আৰু বৈবাহিক সম্পৰ্কৰ ক্ষেত্ৰত অকনমান সাৱধান হ'ব যিকোনো কথা বতৰা আলোচনা কৰোতে ভাবি চিন্তি কথাবিলাক টপিক বিলাক আপোনালোকে উলিওৱাটো ভাল হ'ব এতিয়া আহিব সিংহৰ কাৰণে নতুন একাউন্ট ৰিলেটেড কাম কৰা বা যিকোনো এনেকুৱা কাম কৰা যিটোত নেকি আপোনালোকৰ ধৰক একদিন গোটেই দিনগিটাত আপোনালোকে হেতু লগতে লাগি আছিল আজি হয়তো আপোনালোকৰ সম্পন্ন হ'ব পাৰে কামটো যিকোনো এনেকুৱা কাম যেটো নেকি পেন্ডিং থৈ দিছিলে আপুনি ৰানিঙত নিব লাগে তাৰ কাৰণে কিবা ডিসকাশনৰ প্ৰয়োজন আপোনালোকে কৰিব লাগে সন্ধিয়া দি ধৰক হেতু ডিসকাশনৰ ক্ষেত্ৰতো হ'ব পাৰে কিবা এটা গ্ৰুপত আপোনালোকে কথা পাতি পেলাই আপোনালোকে সিদ্ধান্তত উপনীত হ'ল তেনেকুৱা কামবিলাক কৰিব পাৰিব কন্যাৰ কাৰণে কেনেকুৱা কন্যাৰ কাৰণে দ্বাদশত থাকিব চন্দ্ৰমা দ্বাদশত থাকিলে মানসিক টেনচন হয় ধনৰ ক্ষতি হ'ব পাৰে আৰু লগতে আপোনাৰ ৰিলেশনশ্বিপ বিলাকত অকনমান গেপ আহি যাব পাৰে লগতে আপোনালোকে বহুত দূৰ যাত্ৰা কৰাটো আজি আপোনালোকৰ কাৰণে ভাল নহব লগতে এতিয়া আহিব তুলাৰ কাৰণে বৰ এটা ভাল বুলিও ক'ব নোৱাৰি বৰ এটা বেয়া বুলিও ক'ব নোৱাৰি লাভালাভৰ ক্ষেত্ৰত তেওঁলোকৰ ভাল দেখা গৈছে যিকোনো প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত বা সন্তানৰ লগত বা বৈবাহিক সম্পৰ্কৰ লগত জড়িত ক্ষেত্ৰবিলাকত মোটামুটি ঠিকঠাক দেখা গৈছে মেইনলি লাভালাভৰ ক্ষেত্ৰত ভাল দেখা গৈছে কিন্তু স্বাস্থ্যজনিত অকনমান কিবা সমস্যা থাকিব পাৰে এতিয়া আহিব বৃশ্চিকৰ কাৰণে যিকোনো কাগজীয়া কাম কৰা যিকোনো আইনৰ লগত জড়িত কাম কৰা এইবিলাক আপোনালোকে এভয়েড কৰিব যিকোনো ডাঙৰ সন্ধি আদি কৰা বা যিকোনো এনেকুৱা ডিসকাশন যিবিলাকৰ পৰা নেকি আপোনালোকৰ ধৰক দীৰ্ঘদিন ধৰি কিবা এটা লাভ হ'ব লগা আছে তেনেকুৱা কামবিলাক নকৰাটো ভাল হ'ব আপোনালোকে এতিয়া আহিব ধনুৰ কাৰণে ভাগ্যদায়ী কামবিলাক যাগ যজ্ঞ দান দক্ষিণা আপোনালোকৰ ব্ৰাহ্মণ ভোজন এনেকুৱা ধৰণৰ যিবিলাক ধাৰ্মিক কৃত্য বা আধ্যাত্মিক কৃত্যবিলাক আপোনালোকে কৰিব পাৰে মন্দিৰত আপোনালোকে যাব পাৰে মন্দিৰত দৰ্শন কৰিব পাৰে বা মন্দিৰত কিবা কিবি দান কৰিব পাৰে আজি দিনটো মাক দেউতাকৰ লগত কথা পতাৰ কাৰণেও আপোনালোকৰ ভাল হ'ব বংশ পৰিয়াল বা বন্ধু বৰ্গৰ লগতো যদি কিবা আপোনালোকে ডিসকাশন কৰিম বুলি ভাবিছে যদি যাত্ৰাত আপোনালোকে যাম বুলি ভাবিছে উচ্চ শিক্ষাৰ লগত জড়িত কিবা কাম কৰিম বুলি ভাবিছে তেতিয়াহলে আপোনালোকে কৰিব পাৰিব এতিয়া আহিব মকৰৰ কাৰণে মানসিক চিন্তাটো বাঢ়িব পাৰে যিকোনো কোনবা এটা বিশেষ টপিকত হেতু হয়তো চাকৰি হ'ব পাৰে নহয়তো বিবাহ হ'ব পাৰে বহুত বেছি চিন্তা আপোনালোকৰ মনত উদয় হ'ব পাৰে বৰ নিৰাশা যেন আৰু লগতে আপোনালোকে পইচা পাতি নিবেশ আজি দিনটোত নকৰাটো আপোনালোকৰ কাৰণে ভাল হ'ব লগতে আপোনালোকে যিকোনো এনেকুৱা কাম ধৰক যিবিলাকৰ পৰা নেকি আপোনালোকৰ কিবা এটা দীৰ্ঘদিন ধৰি বৃদ্ধি সোমাই আছে কিবা এটা লাভালাভৰ কথা সোমাই আছে তেনেকুৱা কামবিলাকো আপোনালোকে আজি দিনটোত এভয়েড কৰাটো ভাল হ'ব এতিয়া আহিব কুম্ভৰ কাৰণে যিকোনো সন্ধিৰ লগত জড়িত যিকোনো বৈবাহিক সম্পৰ্কৰ কিবা যদি মীমাংসা আছে কথা পাতিব লগা আছে ডিসকাশন যদি কৰিব লগা আছে ডেইলি ইনকামৰ ক্ষেত্ৰত কিবা যদি এড কৰিব লগা আছে ইমপ্ৰুভমেন্ট কৰিব লগা আছে বা চালি জাৰি যদি চাবলগীয়া আছে বা হিচাপ কিতাপ কৰিবলগীয়া আছে তেনেকুৱা প্ৰত্যেকটো ক্ষেত্ৰতে শুভ দেখা গৈছে বাকি বহুত
বিশেষ নতুন কাম নকৰিব এইকেইদিনত নতুন কাম কৰাটো মনা আছে যেতিয়ালৈকে নৱৰাত্ৰি নাহে তেতিয়ালৈকে একো ধৰণৰ নতুন কাম কোনো কৰিব আচলতে নালাগে বাকি আপোনালোকে নৰ্মেল সামান্য যিবিলাক শুভ কাম যিবিলাকৰ কাৰণে ধৰক ডেট তাৰিখ চাই পেলাই কৰা নহয় তেনেকুৱা কামবিলাক আপোনালোকে কৰিব পাৰিব বৈবাহিক যদি কিবা মীমাংসা আছে সেয়াও কৰিব পাৰিব এতিয়া আহিব মিনৰ কাৰণে আমি এতিয়া চাই লম মিনৰ কাৰণে আপোনালোকে কিছুমান এনেকুৱা ক্ষেত্ৰ যিবিলাকৰ পৰা নেকি আপোনালোকৰ দীৰ্ঘদিন ধৰি লাভ হ'ব সেইবিলাকৰ ক্ষেত্ৰত আপোনালোকে সাৱধান হ'ব লাগিব বাকি বৈবাহিক ক্ষেত্ৰত বৰ এটা ভাল আপোনালোকৰ দেখুৱা নাই গতিকে আপোনালোকে সাৱধান হ'ব লাগিব সাৱধানে কামবিলাক কৰিলে আপোনালোকৰ লছ নহয় আৰু পইচা পাতি নিবেশ নকৰিব আৰু কাকো সামূহিক মন্তব্য আপোনালোকে প্ৰকাশ নকৰিব মহা উপায়ত আপোনালোকে কি কৰিব মহা উপায়ৰ কাৰণে আপোনালোকে যেটো ডেইলি একদিন কৰি আছে দক্ষিণ ফালৰ চাকিটো আশা কৰিছো আপোনালোকে কৰি আছে বুলি তাৰে লগতে আপোনালোকে শিৱ মন্দিৰত পানী আৰু গাখীৰ মিক্স কৰি অভিষেক কৰিলে অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব ধন্যবাদ